আজি দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ অন্তৰ্গত খাৰুৱা বান্ধাত বছৰি বাৰ্ষিক অধিৱেশন একাংশ সাংবাদিকৰ সকলো একত্ৰিত হৈ আৰু গণ্যমান্য ব্যক্তিসকলক লৈ পুনৰ কমিটি সাল সলনি কৰি আজি পুনৰ নতুনকৈ কমিটিৰ সংগঠনৰ সিদ্ধান্ত লয়। জিলা ডিজিটেল আৰু ৱেব পৰ্টেল মিডিয়া সন্থাই আজি শক্তিশালী ৰূপত সংগঠন গঢ়ি তোলে বিয়লি 4টা বজাত। আমাৰ সমাজত যাতে কোনো ধৰণৰ ড্ৰাগছ মদ ভাং ইত্যাদি আদি নাথাকে আৰু আমাৰ সমাজৰ পৰিৱেশ নিকা হ'ব লাগে আৰু ডিজিটেল পৰ্টেল মিডিয়া দেখিবলৈ পোৱা যায় ভাৰতবৰ্ষৰ বা অসমৰ চাৰিওফালে কোনোৱে আগতীয়াকৈ বাতৰিৰ প্ৰচাৰ হয় দেখা যায়। সেয়েহে আমি পুনৰ জিলা ডিজিটেল আৰু ৱেব পৰ্টেল মিডিয়া সন্থা পুনৰ সংগঠন গঢ়ি তুলিলোঁ। উল্লেখ্য যে সভাখন বিশিষ্ট সাংবাদিক ৰিজাজুল হকে সভাপতি হিচাপে পুনৰ নতুনকৈ কমিটি আসন গ্ৰহণ কৰে আৰু মিজানুৰ ৰহমানে সম্পাদক হিচাপে আসন গ্ৰহণ কৰে। উপসভাপতি সাংবাদিক আমিৰুল ইছলামে আসন গ্ৰহণ কৰে আৰু লগতে কবিৰ হুছেইন সহকাৰী সম্পাদক হিচাপে আসন গ্ৰহণ কৰে। উক্ত সভাত উপস্থিত থাকে প্ৰাক্তন MDC জাহাংগীৰ আলম মণ্ডল আৰু গৰিয়া মৰিয়া জাতীয় সংগঠনৰ সভাপতি মনিৰুদ জামাল আৰু ভাৰতীয় জনতা পাৰ্টিৰ উপসভাপতি মনিৰুদ জামাল মনিৰ আৰু খাৰুৱা বান্ধাৰ সমাজসেৱক স্বপন মোল্লা বিশ্বাস আৰু লগতে থাকে অক্টাবুৰ আৰু ডিজিটেল মিডিয়া আৰু ছেটেলাইট টেলিভিছনৰ বিশিষ্ট সাংবাদিক বন্ধুসকল। দক্ষিণ হালমাৰাৰ পৰা আমিৰুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ডিজিটেল আৰু ৱেব পৰ্টেলত যিটো মিডিয়া চেনেলবিলাক আছে ইয়াৰ এটা সংস্থাই জিলাত যোৱা বছৰ গঠন হৈছিল আৰু এই চেনেলবিলাক সমাজৰ কাৰণে বহুত ইফেক্টিভ দৰকাৰ আছিল, গতিকে হৈছিল আৰু আজি প্ৰথম বাৰ্ষিকী কাৰ্যসূচী অনুষ্ঠিত হ'ল। ইয়াতে আমি আমন্ত্ৰিত হৈ আহি পাইছিলোঁ আৰু নিজকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আনন্দিত হৈছোঁ এই প্ৰগ্ৰামত উপস্থিত হৈ। লগতে ক'ব বিচাৰিছোঁ যে এই চেনেলৰ সংস্থাই সমাজৰ বিভিন্ন ধৰণৰ নিউজবিলাকক প্ৰতিফলন ঘটাইছে আৰু সমাজৰ হকে হৈছে। আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু এই চেগতে আকৌ নতুনকৈ কমিটি এখন গঠন হ'ল। ইজাজুল তেখেত আগৰ সভাপতি, তেখেতে আকৌ ইজাজুল হকক আকৌ সভাপতি হিচাপে এই সংস্থাই নিৰ্বাচিত কৰিলে আৰু মিজানুৰ ৰহমানক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰাত আমিও আনন্দিত হৈছোঁ আৰু তেখেতসকলে যাতে সুদূৰ ভৱিষ্যতে এই সংস্থাক আৰু ভালদৰে আগুৱাই লৈ যায়, সমাজৰ হকে লৈ যায়, এই শুভেচ্ছা বাণী তেখেতসকললৈ থাকিল। হয়, আজি জিলা ডিজিটেল আৰু ৱেব মিডিয়া পৰ্টেলৰ সন্থাৰ প্ৰথম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ গ'ল। আমাক এই অধিৱেশনলৈ আমন্ত্ৰণ কৰা হৈছিল। তো আজিৰ এই অধিৱেশনত পূৰ্বৰ কমিটিখন পুনৰ গঠন কৰা হ'ল। আমি আশা কৰিছোঁ এই নতুন পুনৰ গঠন কমিটিখনে আমাৰ দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ জ্বলন্ত সমস্যাবোৰ ভালদৰে উপস্থাপন কৰিব আৰু সমস্যাবোৰ সমাধানৰ কাৰণে বিভিন্ন প্ৰকাৰে চৰকাৰৰ দৃষ্টিগোচৰ কৰি এই অঞ্চলৰ সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত এক বলিষ্ঠ ভূমিকা পালন কৰিব বুলি আমি আহ্বান জনালোঁ। প্ৰথম বাৰ্ষিকী অনুষ্ঠান জিলা ডিজিটেল ৱেব পৰ্টেল মিডিয়া সংস্থাত ইয়াতে আমন্ত্ৰণ পাই আনন্দিত হৈছোঁ। ৱেডাৰ বহুত বেয়া, তাৰ মাজতো মই সংক্ষিপ্ত এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে মিডিয়া হৈছে এটা ৰিফ্লেক্টৰ। এই অঞ্চলৰ মিডিয়া এই অঞ্চলৰ ৰিফ্লেকশ্যন এনেকুৱা বস্তু ৰিফ্লেকশ্যন কৰক, ৰিফ্লেকশ্যন মানে প্ৰতিফলন, এই এনেকুৱা ৰিফ্লেকশ্যন কৰক যি ৰিফ্লেকশ্যনৰ জৰিয়তে সমাজৰ হিতমূলক গঠনমূলক কাম হ'ব, সমাজ ডেভেলপ হৈ আহিব, সমাজৰ প্ৰয়োজনত ৰিফ্লেকশ্যন কৰক আৰু অপজিট এনেকুৱা নকৰিব যিটো কৰিলে সমাজটো নগ্ন হ'ব বা সমাজৰ ডিটৰেশ্যন ঘটিব। এনেকুৱাবিলাক নকৰাকৈ এটা গঠনমূলক কামৰ মাজত আপোনালোকে আগুৱাই যাওক, এই আশা আৰু লগতে অহা দিনৰ কাৰণে আপোনালোকে সমাজত ভাল কাম কৰিব বুলি শুভেচ্ছা থাকিল। এইখিনিতে মই সমাপ্তি কৰিলোঁ।